নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত এলপিইউপিৰ পৰা গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টলৈকে আজিৰ যিখিনি খবৰ সেই খবৰখিনি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। গোটেইখিনি ইম্পৰ্টেণ্ট খবৰ হয় আপোনালোকৰ বাবে। আৰু ভিডিঅ'টোৰ শেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আজিৰ যিখিনি মন্তব্য এই শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব, ভালকৈ চাব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে। তো প্ৰথমতে মই দেৰি নকৰি পেলাই 1 নম্বৰ খবৰটোলৈকে গৈছোঁ। প্ৰথম খবৰটোৱে আপোনালোকে গম পায় যে গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে যিটো টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছিলে আৰু তাৰ প্ৰভিজনেল এনচাৰকে প্ৰকাশ পাইছিলে আৰু সেই প্ৰভিজনেল এনচাৰকে প্ৰকাশ পোৱাৰ পাছত কেণ্ডিডেটসকলৰ ফালৰ পৰা কিছু এনচাৰকেৰ ওপৰত ক্লেইম কৰা দেখা গৈছিলে আৰু যোৱা 11 মাৰ্চত সেই ক্লেইম কৰা এনচাৰৰ ওপৰত এখন এক্সপাৰ্ট কমিটিৰ মিটিং আছিলে। এতিয়া মিটিঙত কি হ'ল কি নহ'ল তাৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে পোৱা নাই। কিন্তু আজি আপোনাৰ অফিচিয়েল ৱেবছাইট যোগে ফাইনেল এনচাৰকে জিটিপিজিটি টিচাৰ ৰিক্ৰুটমেণ্টৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ প্ৰকাশ কৰা হৈছে। আপোনালোকে madhyamik.assam.gov.in এই যিটো অফিচিয়েল ৱেবছাইট হয় এই অফিচিয়েল ৱেবছাইটটোত গৈ আপোনালোকে দেখা পাব তাত জিটিপিজিটি গোটেই সেটৰ কুৱেশ্যন পেপাৰৰে আপোনাৰ এনচাৰকেখিনি দিয়া হৈছে। এতিয়া এক্সপাৰ্ট কমিটিৰ যিখন মিটিং আছিলে তো সেই মিটিঙত কি হ'ল কি নহ'ল তাৰ যদি তেওঁলোকে গোটেই কথাটো জনাব নোৱাৰে, ডেফিনেটলি কিছুমান কথা কনফিডেন্সিয়েল থাকিব, কিন্তু যিখিনি হয়তো জনাব পাৰে সেইখিনি প্ৰেছ ৰিলিজৰ জৰিয়তে হওক, সংবাদ মেলৰ জৰিয়তে হওক বা মিডিয়াৰ আগতেই হওক বা নটিছ আকাৰে হওক কেণ্ডিডেটখিনিক যদি জনালেহেঁতেন অলপ সকাহ হ'লহেঁতেন। এটলিষ্ট কেণ্ডিডেটসকলে গম পালেহেঁতেন যে মিটিঙতনো কি হ'ল, জানিব ডেফিনেটলি বিচাৰি আছে কেণ্ডিডেটসকলে। এতিয়া 2 নম্বৰ খবৰটোলৈকে মই লৈ গৈছোঁ আপোনালোকক। 2 নম্বৰ খবৰটো দুখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাইছে এলপিইউপি টিচাৰ ৰিক্ৰুটমেণ্টৰ ওপৰত। আৰু এই প্ৰভিজনেল মেৰিট লিষ্টখিনি আপোনাৰ যোৱা 11 ছেপ্টেম্বৰ 2020ত যি এলপিইউপি টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰা হৈছিল আৰু সেই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত চিটেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে আপোনাৰ হাইকোৰ্টত কেছ ৰুজু কৰিছিল। ইয়াতে মানে আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত ৰুইট পিটিশ্যন কেছ নাম্বাৰ গোটেইখিনি দিয়া হৈছে, আপোনালোকে চাব পাৰিব। তো এই যিখিনি চিটেট উত্তীৰ্ণ প্ৰাৰ্থী কেছ কৰিছিলে তো তেওঁলোকৰ ফেভাৰত কেছৰ ভাৰ্ডিক্টটো গৈছে। সেইবাবে DWIৰ ফালৰ পৰা প্ৰভিজনেল মেৰিট লিষ্টসহ তেওঁলোকৰ নাম ইয়াতে প্ৰকাশ কৰা হৈছে। গতিকে যিসকল মানে চিটেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে সেই 2020ৰ মানে এডভাৰটাইজমেণ্টৰ এগেইনষ্টত ক্লেইম কৰিছিলে তেওঁলোকৰ নাম আছে নে নাই সেইখিনি আপোনালোকে DWIৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিলে এই মেৰিট লিষ্ট দুখন ডাউনলোড কৰিব পাৰিব। তো ডাউনলোড কৰিলে আপোনালোকে চাব পাৰিব। এতিয়া কথা হ'ল ইয়াতে একদম শেষত আপোনালোকে যদি চাই মেৰিট লিষ্টৰ শেষত কেইটামান পইণ্ট দিয়া হৈছে। প্ৰথম পইণ্টটো এই প্ৰভিজনেল মেৰিট লিষ্টৰ এগেইনষ্টত যদি কিবা আপোনালোকে আপত্তি দৰ্শাব বিচাৰে তেনেহ'লে আপোনালোকে DWIৰ অফিচ ভিজিট কৰিব লাগিব। দুটা ডেট দিয়া হৈছে 17 আৰু 18 মাৰ্চ। ইয়াতে আৰু এটা কথা মানে ক্লিয়াৰলি কৈ দিছে, এইখন আপোনাৰ প্ৰভিজনেল মেৰিট লিষ্টে আজি প্ৰথমখন প্ৰকাশ পালে, ইয়াৰ পিছত হয়তো আৰু প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পাবও পাৰে নাপাবও পাৰে। এতিয়া এই প্ৰভিজনেল মেৰিট লিষ্টত যিসকলৰ নাম আহিছে তেওঁলোকৰ যদি ফাইনেল মেৰিট লিষ্টত নাম নাহে তেওঁলোকে কিন্তু ক্লেইম কৰিব নোৱাৰিব যে আমাৰ নামটো প্ৰভিজনেল মেৰিট লিষ্টত আছিলে কিন্তু আমি কিয় চাকৰি নাপালোঁ। কাৰণ ইয়াতে স্পষ্টকৈ কৈছে চাকৰি পাবৰ কাৰণে ফাইনেল চিলেকশ্যন আপোনালোকৰ হ'ব লাগিব, মানে ফাইনেল মেৰিট লিষ্টত নাম আহিব লাগিব, তেতিয়াহে আপোনাৰ চাকৰিটো কনফাৰ্ম হ'ব। গতিকে এইখিনি কথা ইয়াতে কৈছে পইণ্টত। আৰু শেষৰ পইণ্টটো আপোনালোকৰ যদি ডকুমেণ্টত কিবা আপোনাৰ ফল্ট পায় তেতিয়াহ'লে আপোনাৰ কেণ্ডিডেচাৰ কিন্তু কেঞ্চেল হ'ব, ইয়াতে লিখি দিছে স্পষ্টকৈ। গতিকে এইখিনি আছিলে আপডেট প্ৰভিজনেল মেৰিট লিষ্ট সম্পৰ্কত এলপিইউপিৰ। এতিয়া বহুতে মেবি সুধিব যে 5550টা পদৰ কি হ'ল, এতিয়ালৈকে ভেৰিফিকেশ্যনৰ কোনো খবৰ নাই, মেৰিট লিষ্টৰ খবৰ নাই। 4500টা পদৰ বাৰু মানে এক্সটেণ্ড কৰাৰ পাছত মানে ডেট ফাইনেলি দিয়া হ'ল। এতিয়া অনলাইন এপ্লাই চলি আছে, 8 এপ্ৰিললৈ অনলাইন এপ্লাই হ'ব। তো এতিয়া এই 5500টা পদৰ 550টা পদৰ যি এলপিইউপি টিচাৰ ৰিক্ৰুটমেণ্ট এতিয়া অনলাইন হ'ব নে অফলাইন হ'ব তাৰ কোনো ধৰণৰ ক্লেৰিফিকেশ্যন নাই। অনলাইনো হ'ব পাৰে, আপোনালোকে যিখিনি ডকুমেণ্ট আপলোড কৰিছিলে সেই ডকুমেণ্টৰ মানে ওপৰত বেছ কৰি অনলাইন ভেৰিফিকেশ্যনেই হ'ব পাৰে। যদি অফলাইন হয় ভেনিউটো আপোনালোকক নটিছৰ যোগে দি দিব। কিন্তু মেৰিট লিষ্ট সম্পৰ্কত কোনো ধৰণৰ এতিয়ালৈকে খবৰ নাই। যদি কোনোবাই দি আছে কিহৰ ভিত্তিত দিছে মই একো ক'ব নোৱাৰোঁ। বহুতে যিহেতু মোক কৈ আছে যে মেৰিট লিষ্ট কিয় দিয়া নাই, কেতিয়া দিব। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিখন সংবাদমেল আছিলে সেই সংবাদমেলত এগৰাকী সাংবাদিকে তেখেতক এই 5550টা পদৰ ৰিক্ৰুটমেণ্টৰ ওপৰত মানে প্ৰশ্ন কৰিছিলে। কিন্তু তেওঁ মানে মন্তব্যখিনিত তেনেকুৱা কোনো স্পষ্টতা নাই যে এইটো কাৰণৰ কাৰণে মানে মেৰিট লিষ্ট ওলোৱা নাই বা অলপ আৰু দেৰি হ'ব, তেনেকৈ একো কোৱা নাই। তেওঁ জাষ্ট মানে কেণ্ডিডেটসকলক ধৈৰ্য ধৰিবলৈ কৈছে আৰু সেই ধৈৰ্যৰ ওপৰতে বেছ কৰি তেওঁৰ গোটেই মন্তব্যখিনি আছিলে। কিন্তু এমাহ দুমাহ ধৈৰ্য ধৰা আৰু এবছৰ ধৈৰ্য ধৰাৰ মাজত পাৰ্থক্য আছে।
গতিকে কথাবিলাক যেহেতু খবৰখিনি যেহেতু প্ৰথমে মুখ্যমন্ত্ৰীৰ ফালৰ পৰাই আহে গতিকে সকলোৱে মুখ্যমন্ত্ৰীৰ মন্তব্য এটাৰ ওপৰত আশা কৰি থাকে মই কেণ্ডিডেট নহয় কিন্তু কেণ্ডিডেট সকলৰ যিমানখিনি মানে মেছেজ পাই আছো তো সেই কাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম তেওঁৰ কাষলৈ এই ভিডিঅ'টো গৈ পায়নে নাপায় মই নাজানো কিন্তু এটা যেহেতু মাধ্যম হয় এই ভিডিঅ'টো গতিকে মই তেওঁক এটা মানে ৰিকুৱেষ্ট কৰিম যাতে তেওঁ এটা স্পষ্ট কিবা এটা আপডেট দিয়ে গোটেইখিনিতো ক'ব ডেফিনেটলি নোৱাৰিব কিন্তু অলপ হ'লেও যদি হিণ্ট দিলেহেঁতেন আজিৰ মন্তব্যখিনিত বা পৰৱৰ্তী তেওঁৰ যি মন্তব্য হ'ব সেই মন্তব্যত যদি তেওঁ কিবা এটা হিণ্ট দিয়ে এটলিষ্ট যে এইখিনি কাম ইমান সময়ত হ'ব তেতিয়া ধৈৰ্য ধৰিব তেওঁলোকে পাৰে কিন্তু একো খবৰ নাই মানে ভেৰিফিকেশ্যন হ'ব নহ'ব কেনেকৈ হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব তেনেকৈ একো নিশ্চয়তা নোহোৱাকৈ আৰু কিমান দিন ধৈৰ্য ধৰিব সেইটো এটা ডাঙৰ কথা গতিকে এই গোটেই কথাখিনিৰ পৰা আপোনালোকক এইখিনিয়ে ক'লোঁ এতিয়া ধৈৰ্য ধৰিবই লাগিব তেখেতে যিহেতু কৈছে আৰু আমি কি ক'ম নতুনকৈ কিন্তু এতিয়া তেখেতৰ আজিৰ যিখিনি মন্তব্য আছিলে সেই মন্তব্যখিনি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ আৰু তেখেতৰ মন্তব্যখিনি শুনাৰ পাছত আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে সেইখিনি আপোনালোকে কমেণ্ট বক্সত কাইণ্ডলি কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব তো এতিয়া তেখেতৰ মন্তব্যখিনি শুনি লওক মুখ্যমন্ত্ৰী মহোদয় আৰু এটা প্ৰশ্ন 2023 চনত এটা বিজ্ঞাপন আহিছিলে 5550টা ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছোঁ যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে যোনে যিমান দিন এনেকৈ ক'ব তেওঁলোক ইমান অসহিষ্ণু হ'লে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছোঁ যে মানুহকেইজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা ল'ৰা মোকে 100-150কৈ ডেইলি হোৱাটছআপ কৰি থাকে যদি মুখ্যমন্ত্ৰীক এনেকৈ হোৱাটছআপ কৰি থাকিব পাৰে প্ৰধান শিক্ষককতো গৈ কাকো নামানিব গতিকে সৰু ল'ৰা ছোৱালী মই অলপমান তেওঁলোকক আমাৰে ভাই ককাই ভাই ভনী হ'ব মই অকণমান ধৈৰ্যটো শিকাইছোঁ যে চাকৰিটো যোনে পাব লাগে পাবই চাকৰিটোতো আমি বিধানসভাতো কৈছোঁ যে 10 অক্টোবৰত চবকে আমি দি দিম কিন্তু আপোনালোককো লগ কৰে মোকো লগ কৰে ইমান এইকেইদিন ACS APSৰ কাৰণে পৰীক্ষা পঢ়িলেওতো হয় চাকৰি পোৱাটোতো পাবই ইমান ইম্পেচেণ্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী তাৰ পিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই এইটোত মই নাহো গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোসাই নামানেও বুলিও কয় গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব ৰাতিপুৱাই 5500 হোৱাটছআপ মাৰি দিয়ে আৰু মই এইটো খোলোতে কোনোবা তাৰ মাজত কেঞ্চাৰ পেচেণ্ট কাৰোবাৰ এপ্লিকেশ্যনবিলাক ডিলিট হৈ যায় ইমান কষ্ট হয় মোক যোনে হোৱাটছআপ দিয়ে তাত মেক্সিমাম কেঞ্চাৰ পেচেণ্ট কিডনি পেচেণ্ট মেডিকেল চিট এনেকুৱা হোৱাটছআপবিলাক আহে ৰাতিপুৱা 11টা বজাত এই 5500 হোৱাটছআপ সোমাই যায় মই চাব নোৱাৰা হৈ যাওঁ ডিলিট কৰি থাকোঁতে কেতিয়াবা জেনুইন হোৱাটছআপো ডিলিট হৈ যায় গতিকে বহুত কথা ফেচ কৰি থাকিব লাগে আমি মানে আপোনালোকক বুজাই শেষ কৰিব নোৱাৰি সদায় ৰাতিপুৱাই 5500 আহি যায় আৰু বহুত যুক্তি দি পেলাই হোৱাটছআপ কৰে ঠিক আছে